পৰম সৌভাগ্য প্ৰভুৱে কৃপা কৰিছে আমাৰ কলিয়াবৰ অঞ্চলত হাতীখোৱা গাঁৱত আমাৰ যি ভাগ বিষ্ণু মন্দিৰ আছিলে সেই ভাগত আমি এনেই মণিকূটহে মাত্ৰ আছিলে, কোনো বিগ্ৰহ প্ৰতিমা নাছিলে। কিন্তু প্ৰভুৱে দয়া কৰি আমাৰ এই অঞ্চলত এই হাতীখোৱা গাঁৱত তেখেত অনুকম্পা কৰি আহিব বিচাৰি আমাৰ মাজত ইতিমধ্যে পাইছেহি। গতিকে আমি সকলো ধন্য হ'লোঁ, পুণ্যৰ ভাগী হ'লোঁ। গতিকে সকলো কলিয়াবৰ অঞ্চলৰ ৰাইজ একত্ৰিত হৈ আই মাতৃ ভক্তবান ৰাইজ যুৱক যুৱতী সকলো মিলি পেলাই আমি এই মহান কাৰ্যভাগ সুসম্পাদন কৰিবলৈ এতিয়া ওলাইছোঁ। গতিকে এয়া হ'ল আধ্যাত্মিক বিষয়। গতিকে সকলোৰে অপায় অমংগল দূৰ হৈ বাধা বিঘিনি দূৰ হৈ যাতে প্ৰভু ভগৱন্ত লক্ষীনাৰায়ণে সুদৃষ্টিৰে সকলোকে আশীৰ্বাদ প্ৰদান কৰিব আৰু সকলোৰে মংগল কৰিব আৰু ভাতৃত্ব প্ৰেম জগাই তুলিব আৰু উঠি অহা প্ৰজন্মক আমি এয়া এটা আদৰ্শ দেখুৱাব বিচাৰিছোঁ যে আমি এনেকেই বৈদিক সনাতন ভাৰতীয় সংস্কৃতি সনাতনত আমি যে আছোঁ সেই কথা উঠি অহা প্ৰজন্মই যাতে জানিব পাৰে, সেই বিষয়েও আমি চিন্তা কৰি এই মন্দিৰ ভাগত লক্ষীনাৰায়ণৰ মূৰ্তিভাগ আমি প্ৰাণ প্ৰতিষ্ঠা কৰিছোঁ। গতিকে সকলো ৰাইজৰ মংগল হওক, শুভ হওক, কল্যাণ হওক, এয়া আমি কামনা কৰি আজি তিনিদিনীয়া কাৰ্যসূচীৰে সকলো ভক্তবান ৰাইজ একত্ৰিত হৈ আজি বিশ্ৰাম দিৱস, তৃতীয় দিৱস। গতিকে আমি এতিয়া প্ৰাণ প্ৰতিষ্ঠা কৰি পূজা ভাগ কৰি আমি হোম যজ্ঞ কালিৰ পৰা চলি আছে। এতিয়া পূজা ভাগ হোৱাৰ পিছতে পূৰ্ণাহুতি হ'ব, আৰতি আৰু পুষ্পাঞ্জলি হ'ব আৰু লগতে প্ৰসাদ বিতৰণ হ'ব। ৰাতিলৈ আমাৰ নাম আছে, আমাৰ তিনিদিনীয়া নাম চলি আছে। সকলো ভক্তবান ৰাইজ এনেকৈ মুগ্ধ হৈছে, এনেকৈ আহিছে, আমি ভবা নাই। জল যাত্ৰাটো আমি সুন্দৰভাৱে আমাৰ ৰাইজ সকলো আহি পেলাই একত্ৰিত হৈ আমি শিলঘাট ব্ৰহ্মপুত্ৰ নদীত গৈ জল আহৰণ কৰি আহিলোঁ। 11জনী কন্যাকুমাৰী আছিলে আৰু প্ৰায় 150-200মান ভক্তবান ৰাইজ আহি মাতৃসকলে পানী তুলি আনি পেলাই আমি ইয়াত ঘট স্থাপনা কৰিলোঁ। গতিকে আজি আমাৰ অন্তিম দিৱস, বিশ্ৰাম দিৱস। গতিকে সকলো কাৰ্যসূচীতে আৰু নগৰ পৰিক্ৰমা কৰা হ'ল। আজি আমি লক্ষীনাৰায়ণৰ মূৰ্তিভাগক ধুনীয়াকৈ সজাই পৰাই 3খন নামঘৰ মন্দিৰ এনেকৈ আমি দেখুৱাই পেলাই গাঁওখন চাই আহিল। গতিকে আমাৰ এইটো সৌভাগ্য, আমি সকলো পুণ্যৰ ভাগী হ'লোঁ বুলি আমি নিজকে মনতে ভাবিছোঁ। গতিকে সকলোৰে কল্যাণ হওক। আপোনাক আজি আমাৰ এই অনুষ্ঠানলৈ অনাৰ কাৰণে আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে আপোনাক আদৰণি জনাইছোঁ। আমাৰ এই অনুষ্ঠানভাগ যে আপোনালোকৰ দ্বাৰা গোটেই অসমবাসীক, গোটেই বিশ্ববাসীক যাতে আপোনালোকে প্ৰচাৰিত কৰি আমাৰ প্ৰত্যেকখন সমাজত, প্ৰত্যেকখন গাঁৱত, প্ৰত্যেকখন চুবুৰীত যাতে এইদৰে আমি ধৰ্মীয় অনুষ্ঠানসমূহ পাতিব পাৰোঁ সকলোৰে সহযোগত। আজি আমি এই অনুষ্ঠানভাগ গোটেই হাতীখোৱা গাঁৱৰ সমূহ ৰাইজ, আই মাতৃ, যুৱক যুৱতীসকলৰ ব্যৱস্থাপনাত আমি আয়োজন কৰিছিলোঁ। আৰু এই মন্দিৰভাগৰ বহু দিনৰ পৰাই আমি এই লক্ষ্মীনাৰায়ণৰ মূৰ্তিভাগ আমি প্ৰাণ প্ৰতিষ্ঠা কৰিম বুলি যদিও আমি আশা কৰি আছিলোঁ। আমাৰ কিছু বিজুগুটি আছিলে। বিজুগুটি বুলি ক'লে আমাৰ এই বিষ্ণু মন্দিৰভাগ ভূমি দিছিলে আমাৰ প্ৰয়াত গণেশনাথদেৱে আৰু মূৰ্তিভাগ দিছে, বিষ্ণু মূৰ্তিভাগ, প্ৰতিমাভাগ দিছে প্ৰয়াত আমাৰ অঞ্জন বৰা ডাঙৰীয়াই আৰু লক্ষ্মী মূৰ্তিভাগ দিছে জখলাবন্ধা নিবাসী অৱনী বৰঠাকুৰ ডাঙৰীয়াই। তেখেতসকলে যিহেতু এইখিনি দান বৰঙণি দি পেলাই আমাক এইখিনি উৎসাহ দিলে, এই উৎসাহখিনি দিয়াৰ পিছত আমি বাকীখিনি কাম কৰিবলৈ আমি অকণমান সকাহ পালোঁ। আৰু সেই হেতুকে আমি এই 3দিনীয়া কাৰ্যসূচীৰে আমি 3 দিন যজ্ঞ কৰি পেলাই আজিৰ দিনটোত, 3দিনীয়া কাৰ্যসূচী আজিৰ দিনটোত আমি অন্তিম পৰ্যায়ত পাইছোঁহি। আৰু আজি এই মূৰ্তিভাগৰ আমি প্ৰাণ প্ৰতিষ্ঠা কাম কৰিবলৈ সক্ষম হৈছোঁ। আমাৰ ভিতৰত প্ৰাণ প্ৰতিষ্ঠা কাম পুৰোহিতসকলে কৰি আছে। যিহেতু আমি জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে আমি 3টা জাতি আমি এইখিনিতে বসবাস কৰি আছোঁ, বঙালী সম্প্ৰদায়ৰ, নেপালী সম্প্ৰদায়ৰ আৰু আমাৰ অসমীয়া সম্প্ৰদায়ৰ। সেইকাৰণে আমি প্ৰত্যেকটো কামেই আমি 3টা সম্প্ৰদায়ৰ মানুহখিনিক লৈ পেলাই আমি সহযোগ কৰি পেলাই আৰু সকলোৱে আমাক সহায় সহযোগিতা কৰি পেলাই কামত আগবঢ়াইছে। যদিও আমাক অকণমান কষ্ট হৈছে, আমি ৰাইজৰ সহায় সহযোগিতা আমি নিজে বিচাৰি গৈ পেলাই ৰাইজেও সেইমতে আমাক সহায় সহযোগিতা কৰিছে। গতিকে আপোনালোকৰ দৰে এই প্ৰচাৰৰ দৰে আমাক যিসকল ব্যক্তিয়ে, যিসকল দাতাই
আমাক এই দান বৰঙণিসমূহ দি এই মন্দিৰ বা পূৰ্ণাংগৰ ওপৰত গঢ় দিবলৈ আজি আমাক সক্ষম কৰিলে সকলোলৈকে আমি এই স্থলীৰ পৰাই তেওঁলোকলৈ সেৱা নিবেদিছোঁ। গতিকে ভৱিষ্যতলৈ যাতে আমি তেওঁলোকক এই সহায় সহযোগিতা পাবৰ কাৰণে বা দিবৰ কাৰণে ধৰ্মীয় অনুষ্ঠানসমূহ নিয়াৰিকৈ চলাই নিবৰ কাৰণে আমাৰ পিছৰ প্ৰজন্মক আমাৰ পথ দেখুৱাই নিবৰ কাৰণে যাতে তেওঁলোকে সহায় সহযোগিতা কৰে আৰু তেওঁলোকৰ সকলোৰে সুস্বাস্থ্য দীৰ্ঘায়ু আমি আজি এই পূজাস্থলীৰ পৰাই আমি কামনা কৰিছোঁ। যদিও কিছু সংখ্যক লোক তেওঁলোক আমাৰ ইয়ালৈ আহিব পৰা নাই দাতাসকল, গতিকে তেখেতসকললৈও আমি এই অনুষ্ঠানভাগৰ দ্বাৰাই তেওঁসকললৈ আমি আদৰণি জনাইছোঁ। গতিকে ইমানখিনিয়ে আজি।